নমস্কাৰ জয় মা কামাখ্যা মই তন্তুগুৰু শ্ৰীদেৱ বৈশাখী মোৰ ইউটিউব চেনেল সকলোক স্বাগতম জনাই আছোঁ। জুন মাহত মই বৃষ ৰাশিৰ ডিটেইলছে আলোচনা কৰিম, মান্থলি প্ৰেডিকশ্যন কৰিম, না নেগেটিভ না পজিটিভ যি আছে আপোনাৰ হৰস্কোপত লৈ আলোচনা কৰিম। আমাৰ মান্থলি প্ৰেডিকশ্যন ৰাশি সাপেক্ষ হৈ থাকে আৰু এটা কথা মই কৈ আছোঁ, সদায় ভাবিব পাৰে মই নেগেটিভ কথা কৈ আছোঁ বা নেগেটিভ বা বেছি কৈ থাকোঁ। প্ৰথমতে আপোনাৰ হৰস্কোপত বা আমাৰ গোচৰত যেতিয়া প্ৰেজেণ্ট যেটো গ্ৰহবিলাক ট্ৰান্সফাৰ হৈ আছে তাৰ ওপৰত আপোনাৰ ডিপেণ্ড কৰি আমাৰ ৰাশিৰ ফল মান্থলি প্ৰেডিকশ্যন হৈ থাকে। তো আপোনাৰ হৰস্কোপত যি আছে আলোচনা কৰি আছোঁ। বৃষ ৰাশিৰ মালিক হ'ল শুক্ৰ বহি আছে নিজ ঘৰত। তো প্ৰথমতে হেল্থ, এডুকেশ্যন, প্ৰেম, লাভ, মেৰিজ লাইফ, বিজনেছ মানে ডেইলি ইনকাম, ভাগ্যস্থান, কেৰিয়াৰ আৰু লাক ছাপোৰ্ট আৰু উপায় দিম কি কৰিলে ভাল ফল পাব। প্ৰথমে বৃষ ৰাশি যে মালিক শুক্ৰ বহি আছে নিজৰ ঘৰত, লগতে বৃহস্পতি বহি আছে, ৰবি বহি আছে আৰু বুধ বহি আছে। শুক্ৰ 12 জুন ট্ৰান্সফাৰ হৈ আছে। তো শুক্ৰ দ্বিতীয় ঘৰত যেতিয়া যাব তেতিয়া কিন্তু হেল্থ কিন্তু এতিয়া হেল্থ ভাল বেয়া নহয়, কাৰণ শুক্ৰ নিজৰ ঘৰত বহি আছে। যাৰ কিবা পুৰণা মানে বেমাৰ আছিলে বা হেল্থ ইছ্যু আছিলে, তো এই মাহত কিন্তু আপোনাৰ তাৰ পৰা আপোনাৰ কিন্তু অকণমান বেটাৰ ফিল কৰিব। পুৰণা যেটো আপোনাৰ হেল্থ ইছ্যু আছে তাৰ পৰা কিন্তু বেটাৰ ফিল কৰিব এই মাহত। তো হেল্থ এই মাহত ইমান বেয়া নহয়। তাৰপৰা আৰু পঞ্চম স্থানৰ মালিক হ'ল বুধ বহি আছে আপোনাৰ ফাৰ্ষ্ট হাউচ বহি আছে। আৰু 14 জুন বুধ নিজৰ ঘৰত আহি আছে, দ্বিতীয় ঘৰত আহি আছে। তেতিয়া কিন্তু পঢ়া শুনাৰ ক্ষেত্ৰত ভাল। কিন্তু পঞ্চম স্থানত কেতু যদি বহি থাকে মাজে মাজে আপুনি কনফিউজ হ'ব, আপোনাৰ কিন্তু ৰং ডিচিশ্যন মাজে মাজে হৈ থাকিব। তো ইমান প্ৰব্লেম নহয়, কিন্তু বুধ নিজৰ ঘৰত আহি আছে 14 জুনৰ পিছত কিন্তু ভাল। তাত আহি যাওক প্ৰেম আৰু লাভ, কিন্তু পঞ্চম স্থানত বহি থাকে। পঞ্চম স্থানত বুধ আহি আছে, কিন্তু কেতু পঞ্চম স্থানত বহি আছে। যদি কেতু যদি পঞ্চম স্থানত বহি থাকে তেনেহ'লে আপোনাৰ থাৰ্ড পাৰ্চন দিয়ে আপোনাৰ দুজনৰ মাজত এটা সম্পৰ্কটো বেয়া হ'ব, তো ব্ৰেকআপ হ'ব পাৰে। যদি এনেকুৱা প্ৰব্লেম যদি হয়, প্ৰথম আপোনাৰ ডিটেইলছে আপোনাৰ বহি আলোচনা কৰি আপোনাৰ সম্পৰ্কটো ভাল কৰি ল'ব। তাৰপৰা হ'ল ছেভেন হাউচৰ মালিক মংগল হ'ল লাইফ পাৰ্টনাৰ বহি আছে আপোনাৰ নিজৰ ঘৰত 12 হাউচত। তো লাইফ পাৰ্টনাৰ এইটো মাহ খুব ভাল, দুজনৰ বণ্ডিং ভাল থাকিব। কিন্তু দ্বাদশত বহাৰ কাৰণে অকণমান হেল্থ ইছ্যু থাকিব পাৰে, কিন্তু অভাৰঅল লাইফ পাৰ্টনাৰ ভাল। আৰু আপোনাৰ কাৰণে আপোনাৰ হাজবেণ্ডৰ ডেভেলপ হ'ব পাৰে বা ৱাইফৰ কাৰণে হাজবেণ্ড ডেভেলপ হ'ব পাৰে। আৰু ডেইলি ইনকাম যদি কৰি থাকোঁ, ডেইলি ইনকাম ক্ষেত্ৰত মংগল নিজৰ ঘৰত বহি আছে, ইমান বেয়া নহয়, পজিটিভ হৈ আছে। তো বিজনেছ কৰিব পাৰে। তাৰপৰা আহি যায় ভাগ্যস্থানৰ মালিক হ'ল আপোনাৰ শনি বহি আছে কৰ্মস্থান, মানে 9 হাউচৰ মালিক মানে লাক বহি আছে কৰ্মস্থান শনি। তো লাক এই মাহ আপোনাৰ ভাল ছাপোৰ্ট কৰিব। আৰু হ'ল আপুনি নিউ বিজনেছ ইনভেষ্ট কৰিব পাৰে বা যদি আপুনি শ্বেয়াৰ বিজনেছ শ্বেয়াৰ ষ্টক কৰিব পাৰে। আপোনাৰ গাড়ী কিনিব পাৰে, এইটো মানে নিউ লেণ্ড প্ৰপাৰ্টি আপুনি এগ্ৰিমেণ্ট কৰিব পাৰে, ভাল ফল পাব। কৰ্মস্থানত শনি বহি নিজৰ কৰক। তো শনি হ'ল আপোনাৰ কৰ্মকাৰক, আপুনি যেনে কৰ্ম কৰে তাৰ ফলটো পাব। 10 হাউচ বহি আছে, খুব ভাল। তো আপোনাৰ এই ক্ষেত্ৰত আপোনাৰ অফিচত যদি প্ৰাইভেট ছেক্টৰ কৰিছে আপোনাৰ বছ খুব ভাল পাব, বা আপোনাৰ প্ৰমোশ্যন হোৱাৰ সম্ভাৱনা থাকিব, বা আপোনাৰ মানে আপোনাৰ কৰ্মস্থানটো আপোনাৰ খুব ভাল থাকিব। কিন্তু তাৰপৰা আহি যোৱা আপোনাৰ হ'ল মানে এইটো ইনকাম চ'ৰ্চ ৰাহু বহি আছে। তো ভাগ্য কৰ্ম যদি বহি থাকে, ৰাহু অকণমান বেয়া কিন্তু বাট ভাল ফল পাব। সৰু এটা টোটকা দিছোঁ কৰিব, এটা আমলখি আৰু 3 পিচ দুবৰি বন যিকোনো বৃহস্পতিবাৰ দুৰ্গা মন্দিৰ অথবা গণেশ মন্দিৰ দান কৰিব পাৰে। যদি মোৰ ভিডিঅ' ভাল লাগে লাইক এণ্ড শ্বেয়াৰ কৰিব পাৰে।